মই এটা কথা জানো যে গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়া নিশ্চয় এনেকুৱা কামৰ বাবে তেওঁক পঠোৱা নাই যে তেওঁ হাবি জংঘল পাৰ হৈ অন্য দেশলৈ যাব। মই আগতেও কৈছোঁ পাকিস্তান যোৱাটো অপৰাধ নহয়, যিটো সময়ত তেওঁ যোৱাৰ কথা কৈছে। আৰু এতিয়া যদি কোনোবা যায়, যেতিয়া ভাৰতে ডিপ্ল'মেটিক ৰিলেশ্যনটো নাইকিয়া কৰিছে, এইখিনি সময়ত গ'লে নিশ্চয় সেয়া অপৰাধ হ'ব। কিন্তু যি সময়ত ভাৰতৰ দূতাবাস থাকে, যি সময়ত কালচাৰেল এক্সচেঞ্জ হয়, যি সময়ত কোনো বহিৰাষ্ট্ৰত যেতিয়া বহু দেশৰ মাজত বৈঠক হয়, তাৰ মাজতো দ্বিপাক্ষিক কথা বাৰ্তা লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হেণ্ডশ্বেক দিয়া ফটো আমি দেখা পাওঁ, প্ৰেছ বিবৃতি দেখা পাওঁ। সেইখিনি সময়ত যদি কোনো MP কিবা কামত গৈছে, নিশ্চিতভাৱে তেওঁ চৰকাৰক অৱগত কৰি গৈছে। কাৰণ মই যেতিয়া আমাৰ অসম বিধানসভাৰ প্ৰতিনিধি হিচাপে বিদেশলৈ গৈছিলোঁ মাননীয় অধ্যক্ষৰ লগত, তেতিয়া মোৰ পাছপৰ্টখন ময়ো আমাৰ বিধানসভা সচিবালয়ত জমা দিছিলোঁ আৰু মোক এখন অফিচিয়েল পাছপৰ্ট দিছিল। আৰু তেনেকুৱা কথা, বিদেশলৈ বিভিন্ন কমিটিৰ সাংসদসকল গৈ থাকে, কিবা কিবি হৈ থাকে, আৰু তেওঁলোকে নিশ্চিতভাৱে এনেকুৱা এটা গৌৰৱ গগৈ জেওৰা পাৰ হৈ পাকিস্তান গৈছে বুলিতো মই বিশ্বাস নকৰোঁ। সেই গতিকে যদি গৈছিল, নিশ্চিতভাৱে চৰকাৰৰ হাতত তথ্য আছে। আৰু এই ক্ষেত্ৰত আমাৰ যিজন এক্সটাৰ্নেল এফেয়াৰ্ছৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, তেওঁ আমাক সহায় কৰিব পাৰে। তেখেতে যদি ইচ্ছা কৰে অকণমান মাত মাতিব পাৰে, কিন্তু তেখেতেও মাত মতা নাই। SIT বুলি কৈ পেলাই সকলোৱে এটা মানে বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে ছেপ্টেম্বৰ মাহলৈকে, যাতে এই কথাবিলাক চলি থাকে, যিটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ লগত, মই আগৰবাৰ পুনৰ দোহাৰিছোঁ, আগতেও কৈছিলোঁ, তেওঁলোককহে এই কামখিনি কৰিবলৈ দিব লাগিছিল। SITৰ কোনো প্ৰয়োজন নাছিল প্ৰকৃততে, কিন্তু ৰাজনীতি কৰিবলৈ মুখ্যমন্ত্ৰীৰ কথাই অসমত এতিয়া আইন হোৱা নিচিনা হৈছে। মুখ্যমন্ত্ৰীক চাগে অতিৰিক্ত দায়িত্ব দি থৈছে নেকি ভাৰত চৰকাৰৰ, মানে যিহেতু এজন মন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীৰ ৰিকমেণ্ডেশ্যন মতে এক্সটাৰ্নেল এফেয়াৰ্ছত আমি এজন মন্ত্ৰী পাইছোঁ, সেইকাৰণে তেওঁ ফাইলকেইটা তেওঁকে চাব দিছে নেকি, সেইকাৰণে গম পায় আমাৰ ফৰেইন মিনিষ্ট্ৰীয়ে কি কৰিব লাগে এক্সটাৰ্নেল এফেয়াৰ্ছে, সেইকাৰণে কৈছে চাগে। অন্যতো নহ'লেতো উপায় নাই, মুখ্যমন্ত্ৰীয়ে ভিছা বাতিল নকৰে মই জনাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।